নমস্কাৰ সকলোকে স্কলাৰশ্বিপ সম্বন্ধীয় আনটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আপোনালোক দিব লৈছো আৰু সেইটো অসম চৰকাৰ দিছে অনুষ্ঠিত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয় অসম সৰুমতীয়া গুৱাহাটী ইয়াত দিছে বিজ্ঞাপন আৰু ইয়াত দিছে চাওক ইয়াৰ দ্বাৰা সংশ্লিষ্ট সকলো পক্ষকে অৱগত কৰা হয় যে অসমৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাহায্যপ্ৰাপ্ত প্ৰাদেশিকৃত মজলীয়া আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰি থকা অনুচিত জাতি SC ছাত্ৰ-ছাত্ৰীৰ পৰা ইংৰাজী 2025-26 বৰ্ষৰ প্ৰাক প্ৰৱেশিকা অৰ্থাৎ প্ৰি মেট্ৰিক স্কলাৰশ্বিপ বৃত্তিৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে ছাত্ৰ-ছাত্ৰীসকলে ৱেবছাইট www.wsc.assam.gov.in ৰ জৰিয়তে আবেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব আৰু সম্পূৰ্ণ কৰা আবেদন পত্ৰ নিজ নিজ শিক্ষানুষ্ঠানত 20/9/2025 তাৰিখৰ ভিতৰত জমা কৰিব লাগিব শিক্ষানুষ্ঠানৰ মুৰব্বীসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে ছাত্ৰ-ছাত্ৰীয়ে জমা কৰা প্ৰপত্ৰসমূহ পুনৰীক্ষণ কৰি প্ৰপত্ৰসমূহ 15 অক্টোবৰ 2025 তাৰিখৰ ভিতৰত নিজ নিজ এলেকাৰ মহকুমাৰ বিষয়া SDWO কাৰ্যালয়ত দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল অসমৰ যিসকল SC ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকে যদি ক্লাছ 1 ৰ পৰা 8 লৈকে যদি যিসকল আছে 1 ৰ পৰা যদি 8 ৰ ভিতৰত যিসকল ছাত্ৰ-ছাত্ৰী পঢ়ি আছে ইতিমধ্যে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ চলি আছে অৰ্থাৎ যিসকলে মেট্ৰিক পাছ কৰিছে এবাৰ বা হাই সেকেন্ডাৰী পাছ কৰিছে তেওঁলোকৰ চলি আছে আৰু যিসকল SC ষ্টুডেন্টছে ক্লাছ 1 ৰ পৰা 8 লৈকে পঢ়ি থকা তেওঁলোকে এই ৱেবছাইটত ভিজিট কৰি তেওঁলোকে অনলাইন কৰিব পাৰিব আৰু এই যিখন অনলাইন কৰাৰ পাছত আপোনালোকে স্কুলত গৈ নিজৰ স্কুলত গৈ আপোনালোকে 20/9/2025 তাৰিখৰ ভিতৰত জমা দিব লাগিব গতিকে আপোনাৰ যদি কোনোবা আছে তেওঁলোকক ভিডিওটো শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকে সামান্য পৰিমাণে হলেও যাতে আৰ্থিক সাহায্য লাভ কৰি পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে এয়া আছিল আজি গুৰুত্বপূৰ্ণ খবৰটো ধন্যবাদ